নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সাপ্তাহিক ৰাশিফলৰ বিষয়ে। অৰ্থাৎ 10 মাৰ্চৰ পৰা 16 মাৰ্চলৈকে আমাৰ দ্বাদশ ৰাশিত কি শুভ হ'ব, কি অশুভ হ'ব, লগতে কিবা অশুভ থাকিলে কি প্ৰতিকাৰ কৰিলে শুভ ফল লাভ হ'ব, সেইসমূহ আমি আজি আলোচনা কৰিম। আমাৰ ৰাশি চক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি মানুহৰ এই সপ্তাহটোত তেওঁলোকৰ চেষ্টা ভাগ্যত বিশেষ উন্নতি হ'ব। যিকোনো কামত তেওঁলোকে চেষ্টা কৰিলে সেই কামসমূহ সফলতা হ'ব, মানসিক শান্তি লাভ হ'ব, গৃহত শুভ কৰ্মৰ যোগ তথা সৰু সুৰা ভ্ৰমণৰ যোগ দেখায়। শৰীৰ স্বাস্থ্যৰ কিছু যত্নৰ আৱশ্যক। শুভ শান্তিৰ বাবে সূৰ্য প্ৰণাম কৰিব, শিৱ মন্দিৰত ধূপ চাকি জ্বলাব। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ এই সপ্তাহটোত তেওঁলোকৰ আৰ্থিক দিশত বিশেষ শুভ ফল লৈ আহিছে। তেওঁলোকৰ ভাগ্যৰ বলত আৰ্থিক দিশত উন্নতি, যান বাহন লাভ, লগতে দূৰ ভ্ৰমণৰ যোগ দেখুৱায়। যিসকল বিদ্যাৰ্থী আছে বিদ্যাৰ ক্ষেত্ৰত খুব ভাল সময় আৰম্ভ হৈছে। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি মিথুন ৰাশি। মিথুন ৰাশি মানুহৰ এই সপ্তাহটোত তেওঁলোকে আৰ্থিক দিশত শুভ হ'ব, যান বাহন মান সন্মান লাভ হ'ব, লগতে তেওঁলোকে কৰ্মৰ ক্ষেত্ৰত বিশেষ শুভ সময় আৰম্ভ হ'ব। কৰ্মত উন্নতি যোগ আছে, পদোন্নতিৰ যোগ দেখুৱায়। লগতে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ বিদ্যাৰ ক্ষেত্ৰত শুভ ফল লাভ হ'ব। লগতে এই ৰাশিৰ মানুহৰ ঘৰত মাংগলিক কৰ্ম নিশ্চয় অনুষ্ঠিত হ'ব। কিন্তু হঠাৎ টকা আহিব আৰু টকা খৰচৰ মাত্ৰা কিছু বাঢ়িব পাৰে। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি গণেশ মন্দিৰত ধূপ চাকি জ্বলায় তেতিয়াহ'লে বিশেষ শুভ হ'ব। এতিয়া পৰৱৰ্তী ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশি মানুহৰ এই সপ্তাহত তেওঁলোকৰ বিশেষ শুভ ফল লৈ আহিছে। স্বাস্থ্যৰ ক্ষেত্ৰত পূৰ্বৰ তুলনাত উন্নতি আছে। মানসিক কিছু অশান্তি থাকিব, টোপনিত অলপ বাধা হ'ব। কিন্তু তেওঁলোকৰ পুৰণি যিসকল বাধা আছে বা টকা পইচা যিটো খেলি মেলি আছে সেইসমূহ ভাল হ'ব। নতুন কৰ্ম ভাগ্যৰ যোগ আছে। লগতে এই ৰাশিৰ মানুহৰ বিবাহ আদি শুভ যোগাযোগ আহিব পাৰে। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ এই সপ্তাহটোত স্বাস্থ্যৰ ক্ষেত্ৰত কিছু যত্নৰ আৱশ্যক হ'ব। কিন্তু আৰ্থিক দিশত উন্নতি আছে, মান সন্মানৰ লাভ যোগ আছে। লগতে যিসকল ব্যৱসায় বাণিজ্যত জড়িত আছে তেওঁলোকৰ বাধাসমূহ আঁতৰিব। নতুন কৰ্মভাগ্যৰ উন্নতিৰ যোগ আছে। লগতে হঠাৎ অৰ্থপ্ৰাপ্তিৰ যোগ সূচায়। এই ৰাশিৰ মানুহে সদায় সূৰ্য প্ৰণাম কৰিব আৰু ৰঙা বা গুলপীয়া ৰং ধাৰণ কৰিলে তেওঁলোকৰ সপ্তাহটো শুভ হ'ব। বিদ্যাৰ্থীৰ বাবে সময়খিনি কিছু চেষ্টা যত্নৰ আৱশ্যক। এতিয়া আহিল আমাৰ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ এই সময়খিনি বিশেষ শুভ ফল লৈ আহিছে। বিবাহ প্ৰাৰ্থীৰ বিবাহৰ যোগ, প্ৰেম প্ৰীতিত বিশেষ শুভ। বিদ্যাৰ্থীৰ বাবে বিদ্যাৰ ক্ষেত্ৰত উন্নতি আছে, ব্যৱসায় বাণিজ্যত উন্নতি, যান বাহনৰ লগতে সৰু সুৰা ভ্ৰমণৰ যোগ দেখুৱায়। কিন্তু হঠাৎ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে, গতিকে কিছু স্বাস্থ্যৰ যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে শিৱ মন্দিৰত ধূপ চাকি জ্বলালে বিশেষ উন্নতি। এতিয়া আহিল আমাৰ তুলা ৰাশি। তুলা ৰাশিৰ মানুহৰ এই সপ্তাহটো তেওঁলোকৰ খুব ভালদৰে পাৰ হ'ব। নতুন কৰ্মত যোগ আহিব, কৰ্মভাগ্যৰ উন্নতি, আৰ্থিক দিশৰ উন্নতি, বিবাহ প্ৰাৰ্থীৰ বিবাহৰ যোগ, প্ৰেম প্ৰীতিত শুভ। এই ৰাশিৰ মানুহৰ ভাগ্যৰ বলত তেওঁলোকৰ অৰ্থপ্ৰাপ্তি লগতে পদোন্নতি যোগ দেখুৱায়। কিন্তু কমৰৰ বিষ বা চকু কিছু দুৰ্বল হ'ব পাৰে, গতিকে স্বাস্থ্যৰ যত্নৰ আৱশ্যক। পাৰিলে আপোনালোকে অকণমান ৰেষ্টৰ প্ৰয়োজন হ'ব, কাৰণ কামৰ প্ৰেছাৰ বৰ্তমান বেছি দেখুৱাই আছে। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি হনুমান মন্দিৰত ধূপ চাকি জ্বলায় বিশেষ শুভ ফল লাভ হ'ব। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ মানুহৰ এই সপ্তাহটো তেওঁলোকৰ খুব ভালদৰে পাৰ হ'ব। নতুন গৃহ লাভ, সন্মান লাভ, যান বাহনৰ ক্ষেত্ৰত শুভ হ'ব, পদোন্নতিৰ যোগ আছে, বিদ্যাৰ ক্ষেত্ৰত বিশেষ শুভ ফল লাভ, লগতে আৰ্থিক দিশত উন্নতি আৰু হঠাৎ এই ৰাশিৰ মানুহৰ অৰ্থপ্ৰাপ্তি হ'ব পাৰে। কিন্তু স্বাস্থ্যৰ অকণমান যত্নৰ আৱশ্যক। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি গণেশ মন্দিৰত ধূপ চাকি জ্বলায় তেতিয়াহ'লে বিশেষ শুভ ফল লাভ হ'ব আৰু ৰঙা ৰং ধাৰণ কৰিলে কৰ্মভাগ্যত উন্নতি। এতিয়া আহিল আমাৰ পৰৱৰ্তী ধনু ৰাশি। ধনু ৰাশিৰ মানুহৰ এই সপ্তাহটোত তেওঁলোকৰ চেষ্টাবিলাক সফল হ'ব, কৰ্মভাগ্যত উন্নতি আছে, বিদ্যাৰ্থীৰ বাবে সময়খিনি বিশেষ শুভ। কিন্তু কিছুমান মানুহৰ লগত ভুল বুজাবুজি হ'ব পাৰে, সেই দিশত অকণমান চাই চিতি চলিব। পূৰ্বৰ তুলনাত কৰ্মভাগ্যত উন্নতি, যান বাহনৰ লাভ হ'ব। লগতে এই ৰাশিৰ মানুহে নিজৰ ভাগ্য কৰ্মবলত ৰাজনৈতিক ক্ষেত্ৰত বিশেষ
পাৰদৰ্শিতা দেখিবলৈ সক্ষম হ'ব। শুভ শান্তিৰ বাবে হালধীয়া আৰু বগা ৰং ধাৰণ কৰিলে লগতে শিৱ মন্দিৰত ধূপ চাকি জ্বলালে কৰ্মভাগ্যত উন্নতি। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি মকৰ ৰাশি। মকৰ ৰাশিৰ মানুহৰ এই সপ্তাহত তেওঁলোকৰ আলহীৰ আগমন আছে। দূৰ ভ্ৰমণৰ যোগাযোগ দেখুৱাই ঘৰত মাংগলিক কৰ্ম হ'ব। ব্যৱসায় বাণিজ্যত উন্নতি, পতি পত্নীৰ স্বাস্থ্যৰ উন্নতি। এই ৰাশিৰ মানুহৰ বিদ্যাৰ্থীয়ে নিজস্ব চেষ্টাৰ বলত বিদ্যাৰ ক্ষেত্ৰত শুভ হ'ব। লগতে এই সপ্তাহৰ ভিতৰত তেওঁলোকে আৰ্থিক দিশত বিশেষ উন্নতি কৰিবলৈ সক্ষম হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি শিৱ মন্দিৰত ধূপ চাকি জ্বলায় বিশেষ শুভ হ'ব। ধাৰণীয় ৰং আহিব সেউজীয়া ৰং। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ মানুহৰ এই সপ্তাহত তেওঁলোকৰ বিদ্যাৰ ক্ষেত্ৰত বিশেষ শুভফল লাভ আহিব। যিসকল বিদ্যাৰ্থী আছে বিদ্যাৰ ক্ষেত্ৰত সুনাম কঢ়িয়াবলৈ সক্ষম হ'ব। খেল ধেমালিত উন্নতি হ'ব। লগতে যান বাহনৰ ক্ষেত্ৰত বিশেষ শুভফল লাভ, নতুন গৃহ লাভ, মান সন্মান প্ৰতিষ্ঠা লাভ। কিন্তু হঠাৎ স্বাস্থ্য হানি হ'ব পাৰে, গতিকে স্বাস্থ্যৰ কিছু যত্নৰ আৱশ্যক হ'ব। এই ৰাশিৰ মানুহৰ এই সপ্তাহৰ ভিতৰত আৰ্থিক দিশত উন্নতি। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি আৰু অন্তিম ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ মানুহৰ এই সপ্তাহত তেওঁলোকৰ মানসিক শান্তি বাঢ়িব। কৰ্মভাগ্যত উন্নতি আছে। লগতে সকলো সমস্যা তেওঁলোকে নিজৰ বুদ্ধি আৰু সাহসৰ জৰিয়তে আৰু ভাগ্যৰ বলত সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু যত্নৰ আৱশ্যক হ'ব। ঘৰুৱা ক্ষেত্ৰত উন্নতি, আৰ্থিক দিশত উন্নতি, মান সন্মান প্ৰতিষ্ঠা লাভৰ বিশেষ শুভ সময় আৰম্ভ হৈছে। কিন্তু টকা পইচাৰ ক্ষেত্ৰত কিছু চাই চিতি চলাটো উচিত। হঠাৎ অৰ্থ আহিব বা অৰ্থ ক্ষতিৰ যোগ দেখুৱায়। মাজে সময়ে মূৰ বা পেটৰ কিছু অসুবিধা আহিব পাৰে, গতিকে স্বাস্থ্যৰ অকণমান যত্নৰ আৱশ্যক। শুভ শান্তিৰ বাবে শিৱ মন্দিৰত ধূপ চাকি জ্বলাব। মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলে বিশেষ শুভ হয়। লগতে দুখীয়া মানুহক দান দক্ষিণা কৰিলে এই ৰাশিৰ বিশেষ শুভ হ'ব। হালধীয়া আৰু বগা ৰং ধাৰণ কৰিলে ভাগ্যৰ বিশেষ উন্নতি। এইখিনি আছিলে আমাৰ সাপ্তাহিক ৰাশিফল। আজিলৈ ইমানেই। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।